নমস্কাৰ, আজি মই আপোনালোকলৈ অতি সোৱাদ লগা পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে এই পিঠাটো পাকঘৰত থকা কম বস্তুৰে কম সময়ত বনাব পাৰিব। বহুত বেছি সোৱাদ লগা হয়, এয়া দেখিছেনে? টেষ্টি পিঠা, আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই পিঠাটো বনাবলৈ বাতিটোৰে দুবাতি পানী দিম। এই বাতিটোৰে মই জোখ দি যাম। এয়া মই এবাতি দিলোঁ। এয়া মই পানী দুবাতি দিছোঁ। ইয়াত সোৱাদ অনুযায়ী নিমখ দি দিব। মই চামুচেৰে আধা চামুচ দি দিছোঁ। এচামুচ এয়া ঘি দি দিছোঁ। ঘি থাকিলে ঘি দিব, নহ'লে ৰিফাইন দিলেও হৈ যাব। এতিয়া আপোনালোকে ইয়াতে 2 চামুচ চেনি দি দিব। মিঠাটো আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব। এয়া মই 2 চামুচ দি দিছোঁ। এতিয়া ভালদৰে পানীখিনি উতলাই ল'ম। ইয়াতো মই গোন্ধটোৰ কাৰণে ইলাচি গুড়ি দি দিছোঁ। ভাল পালে আপোনালোকে দিব আৰু নাপালে নিদিলেও কথা নাই। এতিয়া গোটেই বস্তুখিনি ভালদৰে উতলাই ল'ম। এয়া দেখিছেনে, পানীখিনি ভালদৰে উতলিছে। এইদৰে আপোনালোকে পানীখিনি ভালদৰে উতলাই ল'ব। এতিয়া মই গেছৰ ফ্লেমটো ল' কৰি দি দিওঁ। একেটা বাতিৰে মই ইয়াতে এবাতি এয়া চুজি দি দিছোঁ। চুজিখিনি দি ভালদৰে এইখিনি মিক্স কৰি ল'ব লাগিব। এয়া দেখিছেনে? এতিয়া এইদৰে লৰাই লৰাই এইখিনি মই ডাঠ কৰি ল'ম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এয়া দেখিছেনে, ডাঠ হৈ আহিছে। এইখিনি এইদৰে যেতিয়া ডাঠ হৈ আহিব, এয়া দেখিছেনে, এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম। এয়া মই গেছ অফ কৰি ল'লোঁ। এতিয়া ইয়াতে মই 3 চামুচ জোখত এয়া আটা দি দিছোঁ। আপোনালোকে ময়দা খালে ময়দাও দিব পাৰে। এতিয়া এইখিনি গোটেইখিনি মই ভালদৰে মিলাই ল'ম। গেছটো অফ কৰি আপোনালোকে দি দিব। এইদৰে ভালদৰে মিলাই ল'ব লাগিব। এইখিনি মই ভালদৰে মিলাই ল'লোঁ। এতিয়া মই কেৰাহীৰ পৰা নমাই ল'ম। থাল এখন লৈছোঁ। ইয়াতে মই এয়া এচামুচ এইদৰে ঘি লগাই লৈছোঁ। এতিয়া পিঠাৰ মিশ্ৰণখিনি কেৰাহীৰ পৰা ইয়াতে নমাই ল'ম। এইদৰে এইখিনি অলপ হাতেৰে চুব পৰা ঠাণ্ডা কৰি ল'ব। লৈ এইখিনি আমি মুঠিব লাগিব। ইয়াত মই এয়া দেখিছেনে, 2-3 পিঞ্চ জোখত এয়া বেকিং চ'ডা দিছোঁ। বেকিং চ'ডা দি দিছোঁ। মনত ৰাখিব, বেছি নহয়, সামান্য পৰিমাণৰ দি দিব। ইয়াতে 2 চামুচ জোখত মই এয়া বগা তিল দিছোঁ। থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই। এতিয়া গোটেইখিনি মই ভালদৰে মুঠি ল'ব লাগিব। একেবাৰে আটা যিদৰে মুঠো, মিহিকৈ এইখিনি মুঠি ল'ব লাগিব। এইদৰে কোনো ধৰণৰ গোটা নথকাকৈ, তেতিয়াহে আপোনালোকে ভালকৈ পিঠাটো বনাব পাৰিব। এইদৰে মই ভালদৰে মুঠি ল'ম। এইখিনি মই ভালদৰে মুঠি ল'লোঁ। এইদৰে আপোনালোকে মুঠি ল'ব। একেবাৰে আটা আমি যিদৰে মুঠো সেইদৰে হৈ যাব। এয়া দেখিছেনে, এইদৰে ৰেডি কৰি ল'লোঁ। এতিয়া মই 10 মিনিট সময় ঢাকনিৰে ঢাকি এইদৰে থৈ দিম। তাৰপাছত মই আপোনালোকক দেখাই আছোঁ। এইপিনে মোৰ 10 মিনিট সময়ো হৈ গ'ল। এতিয়া ইয়াৰে মই পিঠা বনাই যাম। আপোনালোকে সৰু ডাঙৰ যিটো জোখত বনায় সেইটো জোখতে ল'ব পাৰিব। আৰু আপোনালোকে যেতিয়া পিঠাকেইটা বনায়, কোনো ধৰণৰ একেবাৰে মিহি হ'ব লাগিব। ফটা ছাইডত থাকিব নোৱাৰিব। যদি ফটা থাকে তেতিয়া পিঠাকেইটা ফাটি থাকিব। এইদৰে অলপ মুঠাৰ দৰে লৈ ল'ব। লৈ এইদৰে লাড্ডুৰ দৰে কৰি ল'ব। 2খন হাতেৰে এইদৰে লৈ ল'ব। যেতিয়া আমি মুঠো, এয়া দেখিছেনে, কোনো ধৰণৰ ফটা নাই। একেবাৰে মই ওচৰৰ পৰা ভালদৰে দেখাই দিছোঁ। যদি ফটা থাকে আপোনালোকে পিঠাকেইটা বনাব নোৱাৰিব কিন্তু। আৰু এটা দেখাই দিছোঁ। মুঠতে আপোনালোকে একেবাৰে মিহিকৈ ভালদৰে মুঠি ল'ব। এইদৰে লৈ ল'ব। একো টান নাই, টেষ্টি পিঠা।
এইদৰে গোল কৰি ল'ব, অলপ হেঁচি দিব। এয়া দেখিছেনে, মই দুটা আপোনালোকক দেখাই দিলোঁ, কোনো ধৰণৰ ফটা থাকিব নোৱাৰিব। এইদৰে মই গোটেই পিঠাকেইটা ৰেডি কৰি ল'ম। প্ৰথমতে মই এইকেইটা এইদৰে ৰেডি কৰি ল'লোঁ। এয়া মই কেৰাহীত ৰিফাইন দিছোঁ। ৰিফাইনখিনি একেবাৰে ভালদৰে গৰম কৰি ল'ব। গৰম কৰি আপোনালোকে গেছৰ ফ্লেমটো ল' টু মিডিয়ামত দি দিব। এতিয়া মই পিঠাকেইটা এইদৰে দি যাম। আপোনালোকক বস্তুৰ পৰিমাণ আৰু পানীৰ পৰিমাণখিনি যিদৰে দিছোঁ সেইদৰে দি দিব। ড'টো একেবাৰে ভালদৰে ৰেডি কৰি ল'ব। এয়া দেখিছেনে, এইদৰে মই যিমান পাৰে প্ৰথমবাৰত দি দিছোঁ। দিয়ে আপোনালোকে লৰাই নিদিব। এইদৰে 1-2 মিনিট সময় থৈ দিব। আপোনালোকে দিয়ে লৰাই নিদিব, এইদৰে 1-2 মিনিট সময় থৈ দিব। তাৰপিছত লাহে লাহে চামুচ এখনেৰে এইদৰে লৰাই দিব। এয়া দেখিছে, টেষ্টি পিঠা। আপোনালোকে মই চেনি কমকৈ দিছোঁ, আপোনালোকে মিঠা খালে অলপ বেছিকৈও দিব পাৰিব। আৰু যদি চেনি নোখোৱা থাকে তেতিয়া আপোনালোকে নিদিলেও কথা নাই, নিমখেৰেও বনালেও হৈ যাব। এইদৰে ভালদৰে ৰংচঙীয়াকৈ অলপ ভাজিব লাগিব। এইদৰে আপোনালোকে ইলুটি সিলুটিকৈ এইদৰে ৰংচঙীয়াকৈ ভাজিব। এয়া মই আপোনালোকক দেখাই দিছোঁ। এয়া দেখিছেনে ওচৰৰ পৰা, বহুত বেছি সোৱাদ লগা হয়। আৰু বেছি বস্তুও নালাগে। এয়া দেখিছে, এতিয়া মই 2 নম্বৰ পিঠাকেইটাও একেদৰে ভাজি ল'ম। এইদৰে দিয়ে লৰাই নিদিব। আপোনালোকে 1-2 মিনিট সময় এইদৰে কেৰাহীখনত থৈ দিব। এইদৰে 1-2 মিনিট সময় থৈ আপোনালোকে এইদৰে লাহে লাহে লুটিয়াই দিব। এয়া দেখিছে, বেছি বস্তুও নালাগে। আপোনালোকে এইদৰে বনাই খাবচোন, বহুত বেছি ভাল পাব। এইদৰে ইলুটি সিলুটিকৈ অলপ ৰংচঙীয়াকৈ ভাজিব লাগে। এয়া মোৰ দ্বিতীয় পিঠাকেইটাও এইদৰে ইলুটি সিলুটিকৈ আপোনালোকে ৰংচঙীয়াকৈ ভাজি ল'ব। এয়া দেখিছেনে, এয়া মই গোটেই পিঠাকেইটা এইদৰে ভাজি ৰেডি কৰি ল'লোঁ। এয়া দেখিছে, টেষ্টি পিঠা। আপোনালোকে বাহিৰে একেবাৰে মচমচীয়া হয়, ভিতৰে ছফ্ট, বহুত বেছি ভাল পাব। এইদৰে বনাব আপোনালোকে। দেখিছেনে কিমান ধুনীয়া হৈছে। এইদৰে বনাই আপোনালোকে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।